নপুখুৰীৰ শিৱদৌল চোৱাৰ পাছত আমি এতিয়া যাত্ৰা কৰিম ৰংঘৰ চাবলৈ। ৰংঘৰ ৰংপুৰৰ ৰূপহী পথাৰত অৱস্থিত আৰু এয়া আমি লাহে লাহে ৰংঘৰ চাবলৈ আহি আছোঁ। দেখিছেনে, এয়া গাড়ী ৰখা ঠাই। আমি ৰংঘৰ ওচৰ পালোহি আৰু ইয়াতে আমি গাড়ী ৰখাম। দেখিছেনে, ইয়াতে গাড়ী ৰখাবলৈ ধুনীয়াকৈ দিছে আৰু বাকী ভিতৰলৈ সোমাই আপোনালোকক ভিতৰৰ পৰিৱেশ দেখুৱাই আছোঁ। এয়া আমি টিকেট কৰি এনেদৰে ভিতৰলৈ সোমাই গ'লোঁ। টিকটৰ মূল্য প্ৰতিজনত 25 টকামানকৈ আছিল নেকি। তাৰপিছত আমি ভিতৰলৈ সোমাই গ'লোঁ আৰু ৰংঘৰটো প্ৰথম স্বৰ্গদেউ ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল। পাছত তেওঁৰ পুত্ৰ প্ৰমত্তসিংহই 1746 চনত পকীকৈ নিৰ্মাণ কৰে। ৰংঘৰটো দুমহলীয়া আৰু ৰংঘৰটো বিশেষকৈ আহোম ৰজা মহাৰজাসকলে তেওঁলোকে আনন্দ বিনোদন ল'বৰ কাৰণে ৰংঘৰটো নিৰ্মাণ কৰিছিল। বিশেষকৈ বিহুৰ সময়ত তেওঁলোকে বিহু, মাল যুঁজ, ম'হ যুঁজ উপভোগ কৰিবৰ কাৰণে তেওঁলোকে দুমহলীয়াকৈ নিৰ্মাণ কৰিছিল, যাতে তেওঁলোকে ওপৰৰ পৰা ধুনীয়াকৈ অনুষ্ঠানবিলাক উপভোগ কৰিব পাৰে। আৰু এয়া দেখিছেনে, খুব ধুনীয়াকৈ সজাইছিলে তেওঁলোকে। আৰু ৰংঘৰৰ উচ্চতা প্ৰায় 10 মিটাৰ, প্ৰস্থ 11 মিটাৰ আৰু দৈৰ্ঘ্য 27 মিটাৰ। আৰু এনেদৰে খুব সুন্দৰকৈ বনাইছিলে। আৰু ওপৰলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো চাই গৈ থাকক। সকলোখিনি দেখুৱালোঁ আপোনালোকক। কেনেকুৱা পালে জনাব। কেইখনমান ভাল লগা ফটোৰে সৈতে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ঠিক আছে, আজিলৈ বাই বাই, নমস্কাৰ।